কৃষ্ণ হরি নাম শ্রী কৃষ্ণায় নমো নমঃ। শ্লোক। কৃষ্ণ মুক্তি টুনি স্পৃহ জিতু এই ভকত গণমো রসময় মাগো ভকতি সমস্ত মস্ত কমনি নিজ ভকত বৈশ্য ভজো হেন দেব যদুপতি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত ৰাম উপাসা কৰো হৃদয়ত। কৃষ্ণ কৃষ্ণ পদ ঘোষা ঈশ্বৰ নিৰ্ণয় প্ৰকৃতি পুৰুষ দুইৰো নিৰন্তৰ মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। কৃষ্ণ 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 কৃষ্ণ। আমি এই সন্ধ্যাবেলা অনুষ্ঠিত কৰা প্ৰাৰ্থনা সভাৰ বৰ্তমান সঞ্চালকৰ আসনত থকা আমাৰ আইগৰাকী চৰণলৈ সেৱা জনাইছোঁ। লগতে ভক্তিসুধা সন্ধানী সত্ৰৰ আমাৰ সভাপতি সম্পাদক উপদেষ্টা মণ্ডলী আৰু বিভিন্ন স্থানৰ পৰা ইয়াত মোবাইল যোগে সংযোগ হৈ থকা বাপ বান্ধৱ আই মাতৃ সমস্ত চৰণলৈ সেৱা জনাইছোঁ। লগতে আজি আকৌ আইগৰাকীৰ শাৰীৰিক অসুস্থতা হৈছে। এয়া সঁচাকৈ কিবা এটা তেখেতৰ শাৰীৰিক বিচ্যুতি হ'ব পাৰে, বতৰ পানীৰ কথা। গতিকে ভগৱন্তই কৃপা কৰক। চৰণক গৈ আমি সুস্বাস্থ্য কামনা কৰিলোঁ। লগতে আমাৰ শিল্পীবল্লভ বাপে আজি পাঠৰ আসন গ্ৰহণ কৰিবলগীয়া হৈছে হঠাতে। আমি তেখেতৰ চৰণলৈকে সেৱা নিবেদন কৰিছোঁ। সকলো বাপ বান্ধৱ আই মাতৃৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। আৰু লগতে মহাপুৰুষ মাধৱদেৱৰ ৰচিতা ভাষী ঘোষাৰে সমস্ত চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। ৰাম তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে অনুগ্ৰহ কৰি আছা মোক অন্তৰ্যামী গুৰু ৰূপে তাকে সত্য কৰা মুখ তুজো নামে সদাৰতি হৌক ৰামে তজু নামে সদাৰতি হৌক। এয়া আমাৰ পদচন্দ আৰম্ভ হৈছে। আপোনাসৱে সকলোৱে জানে যে আমাৰ নামঘোষা ৬টি ছন্দ আছে। প্ৰথমে ছবি ছন্দ গ'ল, তাৰ পাছতে দুলৰী ছন্দ গ'ল, এতিয়া পদছন্দ আৰম্ভ হৈছে। পদছন্দৰ পাছতে লেছাৰী ছন্দ হ'ব, তাৰপৰা ঘোষা ছন্দ হ'ব, তাৰ পাছতে নাম ছন্দ আছে। এতিয়া পদছন্দ এই আগত যেনেধৰণে শিতানবিলাক দিছে, সেই শিতানবিলাক ঠিক প্ৰতিটো ছন্দতে পোৱা যায়, মাত্ৰ দুই এটা সংযোগ ঘটিছে। আপোনালোকে দুলৰী ছন্দত দেখিলে যে নামান্বয় আছে, তাত শৰণ আছে, ভজন আছে, নমস্কাৰ আছে, উপদেশ আছে, মহিমা আছে, এইবিলাক তাত দিছে। ঠিক তেনেকৈ ছবি ছন্দটো
সেইখিনি আমাৰ পোৱা যায়, মাত্ৰ তাত শৰণ কথা নাছিল, তাত শৰণ ভজনৰ কথা ছবিচন্দত নাছিল। এতিয়া আমাৰ ইয়াত এই দুলৰী চন্দৰ পৰা শৰণ আৰু ভজন সংযোগ ঘটিছে, আৰু ইয়াতো শৰণ ভজনটো সংযোগ ঘটিছে। গতিকে ইয়াত এই পদচন্দৰ আৰম্ভ হৈছে প্ৰথমে ঈশ্বৰ নিৰ্ণয়ৰ যোগেদি। ঈশ্বৰ নিৰ্ণয় এইটো এটা নতুন শিতান। আগত ঈশ্বৰ নিৰ্ণয় নামৰ কোনো ধৰণৰ পটল নাছিল। সেইদে বুলি ঈশ্বৰৰ সম্পৰ্কে কোনো ঘোষা নথকাও নহয়, ঘোষা আছে। আমি ছবিচন্দত দেখিছোঁ ভালেমানখিনি ঘোষা ঈশ্বৰৰ সম্পৰ্কে বৰ্ণনা আছে, কিন্তু নিৰ্ণয় কৰা নাই ঈশ্বৰ কোন সেইটো কথা নিৰ্ণয় কৰা নাই। কাৰণ ঈশ্বৰ কোন কি সম্পৰ্কে ছবিচন্দত আপোনালোকে পঢ়ি যাওঁতে পাইছে, তাত ঈশ্বৰৰ সম্পৰ্কে কিছুমান সংজ্ঞা দিছে। ছবিচন্দতে দেখিলে যে ঈশ্বৰ অব্যক্ত বুলি কৈছে, যে তেওঁ ঈশ্বৰ হেনো অপ্ৰকাশিত, ব্যক্ত নহয়। তাৰ পাছতে আকৌ ঈশ্বৰ কৈছে, ঈশ্বৰক নিৰাকাৰো কৈছে। কেতিয়াবা আকৌ তেওঁক নিৰাময় কৈছে, কেতিয়াবা তেওঁক নাৰায়ণ হিচাপে পৰম পুৰুষ বুলিও কৈছে, পৰম ঈশ্বৰ বুলিও কৈছে, কেতিয়াবা ভগৱান বুলি কৈছে, কেতিয়াবা পৰম ব্ৰহ্ম বুলি কৈছে। এইদৰে বিভিন্ন ধৰণে ঈশ্বৰৰ নামবিলাক কৈছে। আৰু শেষত গৈ এইটোও কৈছে যে আপুনি ছবিচন্দত দেখিছে যে আত্মা ঈশ্বৰ অকলাক প্ৰত্যক্ষ সততে পায়। ঈশ্বৰ হেনো আত্মাতে আছে, সৰ্বব্যাপকটো ৰূপে ঈশ্বৰ আছেই, সমস্ত ভূততে ঈশ্বৰটো আছেই, এইখিনিতো কৈছেই। তাৰ উপৰিও কৈছিলে যে আত্মা ঈশ্বৰ অকলাক প্ৰত্যক্ষ সততে পায়, নেপায় যেনে তাংক বিদ্যাক গোবিন্দ ৰাখিলেলা কৃষ্ণক পায়লাক কণ্ঠলগ্ন বস্তু সাক্ষাৎ। অৰ্থাৎ ঈশ্বৰ আত্মাটা আছে, আমি মাত্ৰ দেখা নাই। এতেকে ঈশ্বৰৰ সম্পৰ্কে এনেকুৱা ধৰণৰ ধাৰণাবিলাক আগতে দি গৈছে। আচলতে ঈশ্বৰনো কোন, ঈশ্বৰনো কোন, কোনজন ঈশ্বৰ আমি ভজিব লাগিব সেই সম্পৰ্কে দেখা। আমাক এইটোও কৈছে যে তাত আপোনালোকে পায়ে গৈছে, দুলৰী চন্দতে কৈছে যে শাস্ত্ৰ গুৰু উপদেশে শিষ্য সবে ঈশ্বৰক নেদেখয়, ঈশ্বৰক নেদেখয় বুলি কৈছে। কিন্তু বুদ্ধিক সতস্থ কৰিয়া আপোনাৰ আত্মাক দেখে নিশ্চয়। অৰ্থাৎ আত্মাত যে ঈশ্বৰ আছে এই সম্পৰ্কে কেইবাযোগা ঘোষায়ো প্ৰকাশ কৰিছে। এতিয়া আমাৰ সেই যিবিলাক ঘোষা আমি পাই গৈছোঁ, তাৰ ঈশ্বৰ সম্পৰ্কে যিবিলাক ধাৰণা দিছে, সেই ধাৰণাবিলাক এনেকুৱাই যে আমাৰ যিটো শাস্ত্ৰীয় ধাৰণা, ঈশ্বৰ আদি অন্তহীন মূৰ্তিশূন্য বুলি কৈছে, ঈশ্বৰ সৰ্বব্যাপক বুলি কৈছে, ঈশ্বৰ আত্মাৰূপে সকলো দেহতে বিৰাজমান বুলি কৈছে, সৃষ্টিৰ আদিটো ঈশ্বৰেই আছিল, সৃষ্টিৰ মধ্যতো ঈশ্বৰেই আছে, আৰু প্ৰলয় অন্ততো ঈশ্বৰেই থাকিব। এইবিলাক সিদ্ধান্ত দিছে। লগতে ঈশ্বৰ সৃষ্টি স্থিতি লয়ৰো গৰাকী, ঈশ্বৰ কালময়াৰো অধিকাৰী, ঈশ্বৰ একমাত্ৰ চৈতন্য সত্তা ঈশ্বৰেই, ঈশ্বৰৰ কৰ্ম অনুসৰি বিভিন্ন গুণ নামেৰে তেওঁ প্ৰসিদ্ধ। আৰু এই গুণ নামসমূহৰ প্ৰতি নামৰ লগতে ঈশ্বৰ বিৰাজমান হৈ থাকেও বুলিছে। ঈশ্বৰ প্ৰকৃতি বা মায়াৰ স্ৰষ্টা, ঈশ্বৰ জীৱৰ স্ৰষ্টা, ঈশ্বৰ সৰ্বপ্ৰকাৰ দূষণ কৰোতা, ঈশ্বৰ সমগ্ৰ ঐশ্বৰ্যৰ গৰাকী, ঈশ্বৰ হ'ল সমস্ত জীৱৰ আশ্ৰয়স্থল। এইদৰে আমি নামঘোষাত যদি ছবিচন্দ্ৰ পৰা ধৰি দুলৰী চন্দ্ৰ ঈশ্বৰৰ সম্পৰ্কে সংজ্ঞাবিলাক পাইছোঁ। কিন্তু খাটাংকে এইজনে ঈশ্বৰ নিৰ্ণয় কৰি কোৱা নাই। এতিয়া হয়তো ঈশ্বৰক নিৰ্ণয় কৰিবলৈ গৈ আছে যে আমি কোনজনক ধৰিম, পৰম পুৰুষ, পৰম ঈশ্বৰ, নাৰায়ণ, পৰম ব্ৰহ্ম, বিষ্ণু, ভগৱান, এইবিলাক কথা কোৱা হৈছে। তাৰ ভিতৰত আচলতে ঈশ্বৰ কোন সেই কথাটো সংজ্ঞাটো এটা নিৰ্ণয় কৰিব, সেইকাৰণে নিৰ্ণয় শব্দটো ইয়াত প্ৰয়োগ কৰিছে যে ঈশ্বৰক ইয়াত নিৰ্ণয় কৰিব খোজা হৈছে। এই ঘোষা ফাঁকি আমাৰ বাপজনে কোৱা ঘোষা ফাঁকি অতি সৰু যদিও কিন্তু ইয়াৰ গুৰুত্ব বহুত বেছি। দেখাত আপোনালোকে জানে যে পদচন্দৰ নিয়ম আছে যে 14টা বৰ্ণ থাকে, বা কেতিয়াবা হ্ৰস্ব দীৰ্ঘ হয়, কেতিয়াবা 15টাও হয়, কেতিয়াবা 13টাতো সামৰণি পৰে এটা এশাৰী। এই ছবিচন্দৰ নিয়ম। এতেকে এইটো কি কয় পদচন্দৰ নিয়ম। এতেকে পদচন্দ্ৰ যেতিয়া আৰম্ভ হৈছে যে প্ৰকৃতি পুৰুষ দুয়ো নিৰন্তৰ মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। ইয়াক প্ৰথমতে প্ৰকৃতিৰ কথা কৈছে। আপোনালোকে প্ৰকৃতি জানে, ভাগৱততো উল্লেখ আছে। এয়া আপোনালোকে আমাৰ কৃষ্ণৰ লীলা আৰম্ভ কৰোঁতে তাতে এটা এটি মানে দুলৰী চন্দত কৈছে যে প্ৰকৃতি আশ্ৰয়ী আছে আদি বৃক্ষ, সুখ দুখ দুই ফল, তিনি গুণ মূল অৰ্থ চাৰি লক্ষ, সিপাই ইন্দ্ৰিয় বল।
ছয় উৰ্মি আত্মা, সপ্ত ধাতু ছাল, শাখায় অষ্ট প্ৰকৃতি, দশ বায়ু পাত, ইশ পক্ষী দুই থাকে প্ৰতিনিধি। এতেকে এইদৰে এটা প্ৰকৃতি আশ্ৰয় বা বৃক্ষৰ কথা ইয়াত আমাক ভাগৱতত কৈছে যে সেইটো প্ৰকৃতি আশ্ৰয়। এতেকে প্ৰকৃতি শব্দটো ক'বলৈ গ'লে তাত সেইকেইটা বস্তু সোমাই আছে। প্ৰকৃতি আছে আদি বৃক্ষ সুখ, তাৰ দুটা ফল, সদায় সেই গছত যিটো বৃক্ষৰ ফল লাগিব, ফল এটা সুখ আনটো দুখ, অৰ্থাৎ আমাৰ দেহটোৰ কথা কৈছে। ইয়াত আৰু সুখ আৰু দুখ দুটা পোৱা যায়। আৰু তিনি গুণৰ মূল তিনি গুণ, তিনিটা গুণ সতৰ যতম তিনি গুণ ইয়াৰ মূল। মানে আমাৰ দেহটো তিনিটা দেহ আছে, এটা শতগুণী, এটা ৰজগুণী, আনটো তমগুণী। এতেকে তিনি গুণৰ মূল, অৰ্থ চাৰি ৰস, চাৰিটা মানে আমাক কৈছে যে আমি ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গক ৰস বুলি কৈছে। অৰ্থ চাৰি ৰস, শিপায়ে ইন্দ্ৰিয় বল। আমাৰ ইন্দ্ৰিয়বিলাক শিপাৰ লগত তুলনা কৰিছে যে গছজোপাৰ শিপাই যেনেকে বিভিন্ন ফালৰ পৰা শক্তি আহৰণ কৰি গছজোপাক যোগান ধৰে, ঠিক ইন্দ্ৰিয়বিলাকেও তেনেকে আমাক যোগান ধৰে। গতিকে শিপায়ে ইন্দ্ৰিয় বল। ছয় উৰ্মি আত্মা, ছটা উৰ্মি আমি সদায় পাওঁ। আমি শোক মোহ আমাৰ এইবিলাক থাকে। আমি কেতিয়াবা মানে এই আৰ্তও হওঁ, জৰা হওঁ, ব্যাধিত পৰে, তাৰপাছত আমাৰ পিয়াহ লাগে, আমি ভোক লাগে, এইবিলাক ছটা উৰ্মি আমি সদায় অনুভৱ কৰি থাকোঁ। গতিকে শোক মোহ এইবিলাক আমাৰ আছে। গতিকে এই ছয় উৰ্মি আত্মাৰ ছটা উৰ্মি আছে, ছয় উৰ্মি আত্মা। আকৌ সপ্ত ধাতু ছাল কৈছে, সপ্ত ধাতু আমাৰ শৰীৰটো নিৰ্মিত হৈছে সপ্ত ধাতুৰে। প্ৰথম অন্নৰ পৰা হৈছে সেয়া ৰস, তাৰপাছত তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পৰা মানে শুক্ৰ, আৰু শুক্ৰেই এয়াই এই সপ্ত ধাতু। গতিকে সপ্ত ধাতু আমাৰ শৰীৰটো মানে ছাল বুলি কৈছে, এই সপ্ত ধাতুৰে নিৰ্মিত শৰীৰটো। গতিকে সপ্ত ধাতু ছাল। তাৰপাছতে ক'লে আৰু এই যে মানে শাখাই অষ্ট প্ৰকৃতি, আমাৰ 8টা প্ৰকৃতিৰ কথা কৈছে। আপোনালোকে পাইছে মাটি, পানী, জুই, বায়ু, আকাশ, অৰ্থাৎ তৃতীয় তেজ মল ব্যোম, তাৰপৰা আৰু মন বুদ্ধি অহংকাৰ, এই 8টাক প্ৰকৃতি বুলি কয়, মানে শাখাই অষ্ট প্ৰকৃতি। আৰু শেষত কৈছে দশ বায়ু, 10টা বায়ু, প্ৰাণ প্ৰাণ সমান উদ্যান বিহান, এনেকে এনেকৈ আমাৰ এই 10টা বায়ু আছে। এই 10টা বায়ু পাতৰ লগত তুলনা কৰিছে। আৰু দুটা জীৱ হেনো, দুটা ঈশ শব্দটোৱে ঈশকে বুজাইছে। দুটা ঈশ, দুটা জীৱ তাত সদায় থাকে। ইয়াৰ পিছৰ আকৌ ব্যাখ্যাত আপোনালোকে পাব এই দুটা পক্ষীৰ লগত তুলনা কৰিছে। এটা খায়ো যদিও শুকাই যায়, আনটোৱে নোখোৱাকৈও কিন্তু বাঢ়ি যায়। সেই দুটা পক্ষীক এটা জীৱাত্মা আৰু পৰমাত্মা বুলি কোৱা হৈছে। গতিকে সেই প্ৰকৃতিৰ আশ্ৰয়ী বৃক্ষজোপাৰ লগত যে ইয়াত পৰম ঈশ্বৰো ইয়াত আছেই, পৰম ঈশ্বৰ অংশ জীৱও আছেই, সেই সম্পৰ্কে ইয়াত সন্দেহ দিব খুজিছে যে প্ৰকৃতি পুৰুষ দুইৰো নিৰন্তা মাধৱ। আমাৰ এই শৰীৰটো প্ৰকৃতি, আৰু ইয়াত যিটো পুৰুষ সত্তা আছে, যাক আমি জীৱাত্মা বুলি কৈছোঁ, জীৱক পুৰুষ বুলি কয়। এইকাৰণে কয় এই দেহটোত প্ৰৱেশ কৰাৰ লগে লগে দেহটোক হেনো পুৰু বুলি কৈছে। পুৰু মানে ইয়াত 9খন দাঁৰযুক্ত দেহ কাৰণে এইখন পুৰ সদৃশ, নগৰ সদৃশ। এতেকে পুৰত আহি ইয়াত জীৱই আশ্ৰয় লৈ ইয়াক গোটেই শৰীৰটোক চৈতন্য কৰি ৰাখিছে কাৰণে, সমস্ত কাৰ্য কৰিব পৰা কৰিছে কাৰণে ইয়াক পুৰুষ বুলি কয়। আমাক কৈছে পুৰ শব্দে দেহ তাতে থাকৰে সুতীয়া, এইটো জীৱককহে পুৰুষ বুলি। এতেকে আমাৰ দেহটো প্ৰকৃতি হ'ল, ইয়াত জীৱাত্মা হ'ল পুৰুষ। কিন্তু এই দুয়োটাকে নিয়ন্ত্ৰণ কৰি ৰাখে, নিয়ন্ত্ৰণ কৰা সত্তাটো হ'ল মাধৱ। এতিয়া মাধৱ কোন? মাধৱ শব্দটোৰ ব্যাখ্যা আগতে আপোনালোকে প্ৰায়ে পাইছে যে মা পদে দেৱী লক্ষ্মীক বলয় তাহাৰ স্বামী ঈশ্বৰ। মাধৱ বুলি ক'লে বিষ্ণুক বুজায়, আৰু মাধৱ বুলি ক'লে কৃষ্ণক বুজায়। কৃষ্ণক মাধৱ হিচাপেও সম্বোধন ধৰা আপোনালোকে শাস্ত্ৰত পাব। মাধৱ। গতিকে সেই ইয়াত ভগৱন্তক মাধৱ যে দুয়োটাৰে নিয়ন্ত্ৰক, প্ৰকৃতিটো নিয়ন্ত্ৰণ কৰিছে, পুৰুষকো নিয়ন্ত্ৰণ কৰি ৰাখিছে, এই সম্ভেদটো আমাক ইয়াত দিছে। দুয়োটাক তেওঁ মাধৱ নাথাকিলে প্ৰকৃতিৰূপী দেহটোৰো কাম নাই, পুৰুষ
অৰ্থাৎ জীৱাত্মাৰ কোনো কাম নাই। গতিকে জীৱাত্মাই কাম কৰিব পাৰিছে বা কৰিবৰ পৰা হৈ আছে সেই পৰমাত্মাৰূপী মাধৱৰ কাৰণে। গতিকে মাধৱকে পৰমাত্মা বুলি কৈছে। মাধৱ হ'ল শৰীৰৰ থকা পৰমাত্মা সত্য। পৰমাত্মা আমাৰ যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়তো আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰবতে যতেক জড় ৰাখি, বাকীবোৰ চব জড় ৰাখি। গতিকে এইবিলাক এই আমাৰ শৰীৰত হৃদয়ত পৰমাত্মা অৰ্থাৎ মাধৱ আছে কাৰণে এই প্ৰকৃতি আৰু পুৰুষৰ কাৰ্যক্ষম হৈ আছে, দুয়োটাই কাম কৰিব পাৰিছে। ইয়াৰ উপৰিও সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। এই যিজন হৰিৰ কথা কৈছে, যিমান আছে সকলোৰে আত্মা। আত্মাক মানে এডাল মণিসূত্ৰৰ দৰে গাঁঠি ৰখা হৈছে। তাৰ সংসাৰত থকা যিমানবিলাক জীৱৰাশি আছে, সমস্ততে জীৱ আছে, যিবিলাক প্ৰাণী জীৱ আছে, আৰু জড় জগততো জীৱ সুপ্ত অৱস্থাত আছে। কিছুমান সুপ্ত অৱস্থাত থাকে। আপোনালোকে জানে যে এটা বীজ বা শুকান বুটমাহ এটা সি পোনপটীয়া গজিব নোৱাৰে। তাপ, পানী, বায়ু এইকেইটা পালে সি মানে আকৌ গজি যাব পাৰে, অৰ্থাৎ তাত সুপ্ত হিচাপে আছে। এতেকে জড় পদাৰ্থত ঈশ্বৰৰ সত্তাটো সুপ্ত হিচাপে থাকে। বাকী উদ্ভিদ জগত বা প্ৰাণী জগত এইবিলাকত ঈশ্বৰৰ সত্তাটো সজীৱ হিচাপে থাকে। এতেকে ঈশ্বৰ সমস্ততে আছে, ঈশ্বৰ নাইকিয়া জেগা ক'তো নাই। সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। বান্ধৱ মানে এয়া প্ৰকৃতিৰ কথা কোৱা নাই, এয়া যে জীৱাত্মা পৰমাত্মা যিমান আছে সমস্তকে পৰম বান্ধৱ হিচাপে কৰি ৰাখিছে। গতিকে পৰম বান্ধৱ তাৰমানে তেওঁৰ সমান আৰু বান্ধৱ কোনো নাই। হৰিয়েই পৰম বান্ধৱ। যিমান জীৱাত্মা আছে, যিমান জীৱ আছে, সকলো জীৱকে এই পৰমাত্মাৰূপী ভগৱন্তই বান্ধৱ হিচাপে লৈ তেওঁ এই নিজৰ নিজৰ শৰীৰত কাৰ্য সম্পাদন কৰিব পৰা সামৰ্থ্য কৰি ৰাখিছে। গতিকে ইয়াত আমাক এটা ঈশ্বৰৰ সন্ধান দিলে। ঈশ্বৰৰ সন্ধান দিলে মাধৱ বুলি, আৰু মাধৱক হৰি বুলি কৈছে। ইয়াত দুটাত আমি পাইছোঁ যে প্ৰকৃতি পুৰুষক নিয়ন্ত্ৰণ কৰা সত্তাটো হ'ল মাধৱ, আৰু এই মাধৱেই পৰমাত্মা ৰূপে সমস্ত জীৱক মানে সংযোগ স্থাপন কৰি ৰাখিছে। তেওঁৰ সমস্ত আত্মাৰ জীৱাত্মাৰ বান্ধৱ হিচাপে কাৰ্য সম্পাদন কৰি ৰাখিছে। সেইদে বুলি ঈশ্বৰৰ সম্পৰ্কে এটা আমি ইয়াত পাইছোঁ যে নিৰ্ণয় পোৱা নাই। ইয়াত পৰৱৰ্তী লেচাৰচন্দ্ৰ ঘোষাবিলাকত এইটো মানে সিদ্ধান্তলৈ আহিবগৈ। এতিয়া মাত্ৰ এটা দিছে যে ঈশ্বৰ সম্পৰ্কে মাধৱ বুলি আমাক জনাইছে যে মাধৱ হ'ল আমাৰ উপাস্য ঈশ্বৰতত্ত্ব। এই মাধৱৰে সৃষ্টি কৰিছে প্ৰকৃতিক। এই মাধৱৰে অংশ হ'ল পুৰুষ, আৰু এই প্ৰকৃতি পুৰুষ দুয়োটাকে মাধৱে নিয়ন্ত্ৰণ কৰি ৰাখিছে। আৰু সেই মাধৱে পৰমাত্মা ৰূপে সমস্ত জীৱ জগতৰ লগত মানে পৰম বান্ধৱ ৰূপে কাৰ্য সম্পাদন কৰি আছে। কৃষ্ণ বাপ যাওকচোন পিছৰ। কৃষ্ণ 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 হৰণ। হে কৃষ্ণ তজু পাৱে পহিলু শৰণ, মই অনাথৰ নাথ তুমি নাৰায়ণ, মই অনাথৰ নাথ তুমি নাৰায়ণ। কৃষ্ণ। ইয়াত শৰণ আমি দুলৰী চন্দত শৰণ পাইছোঁ। তাত অলপ দীঘলকৈ 5 জোকা ঘোষাত শৰণ দেখুৱাইছে। ইয়াত কিন্তু এটা পদতেই ইয়াৰ চমুক মানে কথাকেইটা প্ৰকাশ কৰিছে যে ইয়াত কৃষ্ণটো ইয়াত একদম মানে প্ৰথমতে তাত যেনেকৈ পোনপটীয়াকৈ কৃষ্ণ কোৱা নাই। কৃষ্ণ কৈছে, যদুপতি কৈছে, পৰম পুৰুষোত্তম পৰম পুৰুষ ইত্যাদি কৈছে। ইয়াত একদম খাটাং সিদ্ধান্ত কৰি কৈছে, নিৰ্ণয় কৰি কৈছে যে শৰণ ক'ত লৈছোঁ, কাৰ চৰণত শৰণ লৈছোঁ। হে কৃষ্ণ তজু পাৱে পহিলো শৰণ। ইয়াত একমাত্ৰ কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰাৰ কথা কৈছে।
কাৰণ আপুনি 24 চনত পঢ়িলে পাব, তাত মানে গৈ শেষত গৈ পেলাই ব্যাখ্যাবোৰ কৰোঁতে কৰোঁতে শেষত গৈ পেলাই কৃষ্ণৰ সম্পৰ্কে এটা চূড়ান্ত সিদ্ধান্ত দিছে মাধৱদেৱে যে কৃষ্ণ নিজ ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু সুহৃদ সদল বন্ধুজন কৃষ্ণ মোৰ গতিমতী কৃষ্ণতে ভকতি ৰতি কৃষ্ণ পাৱে নিমজুক মন। গতিকে যদিও বিভিন্ন ঈশ্বৰৰ সংজ্ঞাবিলাক দিছে, শেষত গৈ কৃষ্ণৰ কথা তাত খাটাং কৰিছে। গতিকে সেইজন কৃষ্ণ মানে আমাৰ ঈশ্বৰ, সেইজন ঈশ্বৰৰ চৰণতে শৰণে পঢ়াৰ কথা ইয়াত কৈছে। অৰ্থাৎ প্ৰায় ঈশ্বৰ ইয়াত নিৰ্ণয় হৈছে যে কৃষ্ণ দৈৱকীনন্দন কৃষ্ণ যে আমাৰ পৰম ঈশ্বৰ। এই যে সেই দৈৱকীনন্দন কৃষ্ণই আমাক যাক নাৰায়ণ কৈছে, পৰম পুৰুষ কৈছে, পৰম ঈশ্বৰ কৈছে, ভগৱান কৈছে, বিষ্ণু কৈছে, পৰমাত্মা কৈছে, যিমানেই সংজ্ঞা নিদিয়ক এই সংজ্ঞাবিলাক মূলতঃ দৈৱকীনন্দন কৃষ্ণৰ পৰাই পোখা মেলিছে। এয়া মানে শিৱই স্বয়ং নাৰদৰ ওচৰত স্পষ্টকৈ কৈছে, যিমানবোৰ বাকীবিলাক কথা আছে এইবিলাক সকলো দৈৱকীনন্দন কৃষ্ণৰ পৰাই পোখা মেলিছে। তেওঁৱেই হৈছে মহাপুৰুষ, তেওঁৱেই ব্ৰহ্মপুৰুষ, তেওঁৱেই সত্যপুৰুষ, তেওঁৰ পৰাই এই বাকীবিলাক হৈছে। এতেকে এইটো আমাক আমি যদি এতিয়া মানে কোনোবাই হয়তো বৈষ্ণৱ মাৰ্গ বুলি বিষ্ণু উপাসনা আমি কৰিব পাৰোঁ, কোনোবাই আকৌ নাৰায়ণৰ কথা ভাবিব পাৰোঁ, কোনোবাই ব্ৰহ্ম উপাসনা কৰিব পাৰিব পাৰে, কিবা কৰিব পাৰে। এই যে যিবোৰ কথা কৈছে সেই কথাবিলাকৰ মীমাংসা দি ইয়াত আহিছে যে সমস্তৰে মূল তত্ত্ববস্তু হৈছে কৃষ্ণ। সেইকাৰণে কৃষ্ণৰ চৰণতে ইয়াত সেৱা নিবেদন কৰিছে, কৰি পেলাই শৰণ গ্ৰহণ কৰিছে, আশ্ৰয় লৈছে কৃষ্ণৰ চৰণত। আৰু কি বুলি আশ্ৰয় লৈছে যে আমি মানে আমাৰ সমস্ত জীৱাত্মাবিলাক আমিবোৰ অনাথ। আমাৰ নাথ মানে আমাৰ গৰাকীবিহীন, আমাৰ গৰাকী নাই। সকলোৰে গৰাকী থাকে, গৰাকী নাথাকিলে কোনো কাৰ্য সম্পাদন কৰিব লাগে, ক'ত কেতিয়া খালত পৰিব ঠিক নাই, কোন কেনেকুৱা ধৰণে বিশৃংখল হৈ যাব ঠিক নাই। যেনেকৈ গৰুবিলাকৰ যদি গৰাকী নাথাকে, সেই গৰুবিলাকে যেনে যাৰ তাৰ ধান খাব, যেতিয়া তেতিয়া সোমাব, বিশৃংখল হৈ পৰিব। গতিকে তাৰ গৰাকী থাকিলে তাক শৃংখলাবদ্ধ কৰি লৈ যাব, নিৰ্দিষ্ট জেগাত খুৱাব, নিৰ্দিষ্ট জেগাত ৰাখিব, এইখিনি কৰিব। এতেকে আমাৰো ঠিক তেনেকুৱা, আমি গৰাকীবিহীন, আমাৰ গৰাকী নাই, আমি অনাথ। সেইকাৰণে মই বুলি এইকাৰণে কৈছে যে প্ৰতিজনেই যিজনে শৰণ লৈছে প্ৰতিজনৰ জীৱাত্মাকে মই বুলি কোৱা হয়। আচলতে মই সত্তাটো আমি যদি শৰীৰটোক কোনোবাই দেখুৱাবলৈ বিচাৰে যে তোমাৰ চকু কোনটো দেখুৱাই দিব পাৰিব, কাণ কোনকেইখন দেখুৱাই দিব পাৰিব, নাকো দেখুৱাই দিব পাৰিব, বুকু দেখুৱাই দিব পাৰিব, হাত দেখুৱাই দিব পাৰিব, ভৰি দেখুৱাই দিব পাৰিব, চব অংগ পতংগ দেখুৱাই দিব। আপুনি যে কৈ আছে যে মই বুলি, মইতো কোন দেখুৱাই দিয়কচোন। তেতিয়া কিন্তু মানুহজনে মইটোক দেখুৱাই দিব নোৱাৰে। মই বুলি ক'লে তেওঁ বুকুৰ ওচৰত হাতখন থৈ ক'ব এইটোৱেই মই। আচলতে সেইটো মই নহয়, সেইখন বুকুহে, বা সেই দুটা হাতহে, বা সেইকেইটা ভৰিহে, সেইটো পেটহে। গতিকে তেওঁ সেই শৰীৰটোকে আচলতে মই সত্তাটো, এই শৰীৰটো যিটো গৰাকী, যাক জীৱাত্মা বুলি কৈছে, সেই জীৱাত্মাতকৈ আচলতে মই বুলি কোৱা হৈছে। সেইকাৰণে ইয়াত মই শব্দটো প্ৰয়োগ কৰিছে যে মই অনাথৰ তুমি নাথ, হে নাৰায়ণ তুমি নাথ, তুমি নাথ হোৱা, তোমাৰ ওচৰত শৰণে বহিছোঁ। তাৰমানে শৰণ নল'লে ভগৱন্তই হেনো মানে তেওঁৰ গৰাকী হ'বলৈ নিবিচাৰে। গতিকে ভগৱন্তৰ চৰণত যেতিয়া আমি শৰণ গ্ৰহণ কৰাৰ লগে লগে তেওঁ আমাৰ জীৱাত্মাটোৰ সম্পূৰ্ণক্ৰমে দায়িত্ব বহন কৰে, যে জীৱাত্মাই যাতে ভুল পথে নাযায়, ভুল সংজ্ঞা নিদিয়ে, বিচলিত নহয়, সেই ক্ষেত্ৰত পৰমাত্মা প্ৰভুৱে কৃপা কৰিব। আৰু সেইকাৰণে শৰণটোৰ গুৰুত্ব সেইটোৱে, সমস্ত সমৰ্পণ কৰা, সমস্ত তেওঁৰ চৰণত সমৰ্পণ কৰা। আমাৰ জ্ঞান মাৰ্গত যেনেকৈ চুহং অহংস একেটা শব্দই তাৰ লুটিয়াই পঢ়িলে অহংস হয়, চুহং ময়েই ঈশ্বৰ। জ্ঞানমাৰ্গীসকলৰ মতে হৃদয়ত ভগৱন্তৰ ৰূপটো, চিন্ময় ৰূপটো ধ্যান কৰি তাতে সমাধি দি থাকি তেওঁ ক'ব খোজে যে অহং মানে অহং ময়েই তুমি, অৰ্থাৎ তোমাৰ যিটো ৰূপ সেই ৰূপটো মোৰ শৰীৰত ধ্যান কৰি মই তুমি হৈ গ'লোঁ। অৰ্থাৎ সেইটো জ্ঞানমাৰ্গীৰ দৃষ্টিভংগী। কিন্তু ভকতে সেইটো নিবিচাৰে। ভকতে বিচাৰে ভগৱন্তৰ চৰণত সমস্ত সমৰ্পণ কৰা, অৰ্থাৎ স্বহং মই তোমাৰ। সেইকাৰণে দণ্ডৱত হৈছে, দণ্ডৱত হোৱা মানে দণ্ডৱত হৈ যোৱাৰ লগে লগে এডাল দণ্ড বা লাঠি
কাৰোবাৰ ওচৰত দি দিয়া হয় তেওঁ যেনেকেই ঘূৰাই তেনেকৈহে ঘূৰিব। গতিকে ভগৱন্তৰ চৰণত দণ্ডৱত হৈ শৰণে যেতিয়া পঢ়িলে, পঢ়াৰ লগে লগে তেওঁৰ দায়িত্বটো তেওঁ ল'বলৈ বাধ্য হয়, কাৰণ সমস্ত সমৰ্পণ কৰিলে। গতিকে তেওঁ গৰাকী হ'ল। গতিকে গৰাকী হোৱাৰ লগে লগে তেওঁক ৰক্ষা কৰাৰ দায়িত্ব, তেওঁক সৎ পথেৰে লৈ যোৱাৰ দায়িত্ব, তেওঁ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সংসাৰ যাত্ৰাত যাতে আগবাঢ়ি যাব পাৰে তাৰ গৰাকী তেওঁৱে হ'ব। আপুনি যেতিয়া ঘৰটোৰ দায়িত্ব এজন মানুহৰ হাতত দি দিব, তেতিয়াহ'লে তেওঁ সেই ঘৰৰ দায়িত্ব ল'বলৈ বাধ্য হ'ব, তেওঁ ৰক্ষা কৰি থাকিব। সেইকাৰণে ভগৱন্তৰ চৰণত শৰণ ল'লে, শৰণটোৱে মানে যদিও ইয়াক স্থায়ীভাৱে লোৱা আশ্ৰয় বুলি কোৱা হয়, শৰণক আচলতে স্থায়ীভাৱে লোৱা এটা আশ্ৰয়। আমি ভগৱন্তৰ চৰণত স্থায়ীভাৱে আশ্ৰয় লৈছোঁ, অস্থায়ীভাৱে নহয়। আমি কেতিয়াবা অস্থায়ীভাৱে আশ্ৰয় কিছুমান লওঁ, আকৌ এৰি থৈ গুচি যাওঁ। কিন্তু যিটো এটা স্থায়ীভাৱে লোৱা, সৰ্বক্ষণে তেওঁৰ চৰণতে আশ্ৰয় লোৱা, আকৌ সেইটো কৰিবলৈ হ'লে সৰ্বক্ষণে মানে স্থায়ী আশ্ৰয়টো লাভ কৰিবলৈ হ'লে তেওঁক সদায় আপুনি শৰণত থাকিবলৈ হ'লে তেওঁক সেই অনুশীলনখিনি কৰি থাকিব লাগিব, তেওঁৰ নাম লৈ থাকিব লাগিব। তেতিয়াহে তেওঁ সৰ্বক্ষণে আপোনাক আশ্ৰয় প্ৰদান কৰিব, অৰ্থাৎ আপোনাৰ গৰাকী হৈ থাকিব, আপোনাক সুশৃংখলভাৱে আপোনাৰ জীৱনশৈলীটো তেওঁ আগবঢ়াই লৈ যাব। সেইকাৰণে ইয়াত হে কৃষ্ণ তজুপালে পঢ়িলোঁ শৰণ, এয়া ময়ি অনাথৰ নাথ তুমি নাৰায়ণ। এতিয়া জীৱাত্মাই ভগৱন্তৰ কৃষ্ণদেৱৰ অভয় চৰণত শৰণে পকিছে, স্থায়ীভাৱে মানে আশ্ৰয় লৈছে আৰু কৈছে যে মই অনাথ, গতিকে তুমি মোৰ নাথৰ দায়িত্ব লৈ, হে নাৰায়ণ তুমি মোৰ নাথৰ দায়িত্ব গ্ৰহণ কৰি মোক কৃপা কৰা। এয়া মানে মাধৱ পুৰুষে আমাৰ সকলোৰে হৈ এই শৰণৰ বাক্যশাৰী দিছে, যিটো শৰণৰ বাক্য অতি মানে শুৱলা, অতি সুন্দৰ, অতি মনোগ্ৰাহী। আৰু এয়া আমি যদি সদায় অনুশীলন কৰি থাকোঁ, নিশ্চয় প্ৰভু ভগৱন্তই আমাক কৃপা কৰিব। কৃষ্ণ বাপ যাওকচোন। কৃষ্ণ কৃষ্ণ ভজন। নারায়ণ হরি রাম গোপাল গোবিন্দ ভজো তোমার দুই পদর বিন্দ, ভজো তোমার দুই পদর বিন্দ। কৃষ্ণ কৃষ্ণ। শৰণৰ পাছত ভজনটো আহি পৰে। শৰণটোত আশ্ৰয় স্থায়ীভাৱে ল'লে তাৰপিছত আপুনি ভজন কৰিব লাগিব, ভজন কৰি থাকিব লাগিব। ভজন শব্দটো ভজন নিৰন্তৰভাৱে ভজি থকা, এবাৰ ভজাটো ইয়াত কোৱা নাই, নিৰন্তৰভাৱে তেওঁক ভজি থকা। এই আমি ভগৱন্তৰ ক'ত ভজিম? ভগৱন্তৰ চৰণত ভজিম, ভগৱন্তৰ পদত ভজিম। গতিকে ভগৱন্তৰ চৰণকে ইয়াক অৰবিন্দৰ লগত তুলনা কৰিছে। নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ, এয়া এইকাৰণে এটাইকেইটা নাম ইয়াত উল্লেখ কৰিছে। নাৰায়ণ বুলি ক'লে পৰম পুৰুষক বুজায়, হৰি বুলি ক'লে মানে বিষ্ণুক বুজায়, আকৌ ৰাম বুলি ক'লে অনাদি কাৰণক বুজায়, মানে পৰম ব্ৰহ্মক বুজায়। গোপাল আৰু গোবিন্দ বুলি ক'লে দৈৱকীনন্দন কৃষ্ণক বুজায়। এই নামকেইটা গোপাল আৰু গোবিন্দটো দৈৱকীনন্দনৰ ক্ষেত্ৰত খাটে, আৰু ইফালে আপোনাৰ নাৰায়ণটো পৰম পুৰুষৰ ক্ষেত্ৰত খাটে, যিজন অনাদিৰ আদি কাৰণ বুলি কোৱা হয়, যিজনৰ নাভিকমলৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছিল। গতিকে সেই নাৰায়ণ বোলক, হৰি বা বিষ্ণু বোলক বা পৰম ব্ৰহ্ম বোলক আৰু দৈৱকীনন্দন কৃষ্ণ, এই একেটা তত্ত্ব, একে তত্ত্বৰে বেলেগ বেলেগ নাম মাত্ৰ। যেনেকৈ আমাৰ মাধৱদেৱে শংকৰদেৱেও লিখিছে, মাধৱদেৱেও লিখিছে যে ব্ৰহ্ম পৰম আত্মা ভগৱন্ত একে তত্ত্ব, একে একে নাম জানা লক্ষণ অভেদিত। আৰু সেই তেওঁৰ চৰণকে ভজিছে। ভজোহো তোমাৰ দুই পদ, ইয়াত দুজনৰ কথা কোৱা নাই, যদিও কেইবাটাও নাম কৈছে সেই একেজনেই যিজনৰ কথা ক'লে দৈৱকীনন্দন কৃষ্ণ। সেই কৃষ্ণ শেষত আপোনালোকে যেতিয়া নমস্কাৰৰ শেষত দেখিবগৈ যে দৈৱকীনন্দন কৃষ্ণৰ পৰিচয়টো ইয়াত ঘোষণা কৰিবগৈ নমস্কাৰত। গতিকে ভজোহো তোমাৰ দুই পদ অৰবিন্দ, নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ,
যিজনে এই নামকেইটা ধাৰণ কৰিছে সেইজন প্ৰভু ভগৱন্ত অৰ্থাৎ সেইজন ঈশ্বৰ, সেইজন কৃষ্ণৰ মানে মানে পংকজ সদৃশ দুই চৰণক মই ভজনা কৰিছোঁ। কাৰণ ভজনাটো সদায় চৰণত হয়, চৰণৰ বাহিৰে অন্য মানে ভজিব নোৱাৰে। ভজিবৰ হ'লে মানে ভকতে ভগৱন্তৰ দুখানি চৰণত ভজনা কৰে, সৰ্বক্ষণে তাতে মন প্ৰাণ মজি থাকে, মন দি থাকে। যেনেকৈ মধুব্ৰতবিলাকে বা মৌ মাখিবিলাকে বা ভ্ৰমৰাবিলাকে যেনেকৈ ফুলৰ মধু মানে সেৱন কৰি চুহি ফুলত পৰি আনন্দত মজি থাকে, ঠিক তেনেকৈ ভকতসকলে এই ভগৱন্তৰ অৰবিন্দ সদৃশ এই চৰণ পদ্মত মানে মন প্ৰাণ সঁপি দি সৰ্বক্ষণে মজি থাকে। আৰু তেতিয়াই ভজন এটা শৰণ লোৱাৰ পাছত যদি ভজনটো নিজে নকৰে, ভজনটো নিজৰ ব্যক্তিগত সাধনাৰ এটা বস্তু, নিজে এইটো কৰিব লাগিব, তেতিয়া ভগৱন্ত সৰ্বক্ষণে আপোনাৰ হৃদয়ত থাকিব। তেতিয়া আপোনাৰ মনলৈ মাজত কেতিয়াও বেয়া ভাৱ আহিব নোৱাৰে, কেতিয়াও দুৰ্ভাৱে ক্ৰিয়া কৰিব নোৱাৰে, বা আপোনাকো অসৎ পথেৰে লৈ কেতিয়াও নাযায়। সেইকাৰণে আমি নিৰন্তৰভাৱে ভগৱন্তক ভজনা কৰাৰ প্ৰয়াস কৰিব লাগে। তেওঁৰ চৰণত ভজাৰ উপায়টো, তেওঁৰ উপাচাৰকেইটা কি যে কেনেকৈ ভজিব, যেনেকৈ কোনোবা দেৱ দেৱতাক পূজা কৰিবলৈ কেইটামান ফুল চুল আদি দল এইবিলাকক লাগে, ঠিক ভগৱন্তক ভজনা কৰাৰ উপাচাৰবিলাক মাত্ৰ 1 নম্বৰ হৈছে তেওঁৰ নাম গুণ, নাম। তাৰপাছত তেওঁ সেই তাতে মানে চিন্তা কৰি থকা, স্মৰণ কৰা, তাতে চুম্বন কৰা, তাতে মন প্ৰাণ মজাই ৰখা, এইখিনি ভজনৰ একোটা উপাচাৰ। আমি ভজন কৰিবলৈ হ'লে মন প্ৰাণ একেবাৰে তাত মজাই ৰাখিবলৈ হ'লে একেবাৰে মানে তাৰ পৰা আঁতৰাই মনটো আনিব যাতে নাহে কোনো কাৰণতে বৈষয়িক ভাগলৈ, তেনেধৰণে ভজনা কৰিব লাগিব। ভজনা কৰিলে তেতিয়া সেইজনৰ মানে ভগৱন্তৰ তেনেকৈ চৰণ ভজনা কৰাজনৰ আৰু কোনো ধৰণৰ কাল মায়া এইবিলাকে একো ক্ৰিয়া কৰিব নোৱাৰে। তেওঁ পৰম পবিত্ৰ হৈ যায়, প্ৰভু ভগৱন্তৰ প্ৰিয় পাত্ৰ হৈ যায়, তেওঁকে নাৰায়ণৰ পৰ বুলি কয়। গতিকে তেতিয়া তেওঁ হৃদয়ত ভগৱন্তৰ বস্তু সৰ্বক্ষণে বিৰাজমান হৈ থাকিব। কৃষ্ণ, যাওকচোন বাপ। কৃষ্ণ নমস্কাৰ। নমো হৰি নাৰায়ণ ৰাম 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 সৰ্বধৰ্ম শিৰোমণি তুআগুণ নাম সৰ্বধৰ্ম শিৰোমণি তুআগুণ নাম। কৃষ্ণ কৃষ্ণ। নমস্কাৰ, নমঃ মানে বিসৰ্গ হৈছে নমঃ, মানে বিসৰ্গ, কিন্তু বিসৰ্গ সন্ধি হৈছে নমঃ যোগকাৰ নমস্কাৰ, অৰ্থাৎ প্ৰণাম কৰা, প্ৰণাম কৰি থকা, সেই অৰ্থত ইয়াত প্ৰকাশ কৰিছে। নমো শব্দটোৱে প্ৰণাম কৰিছোঁ হয়। নমো হৰি নাৰায়ণ ৰাম 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 সৰ্বধৰ্ম শিৰোমণি তুআগুণ নাম। হে হৰি, হে নাৰায়ণ, হে ৰাম, তোমাক মই প্ৰণাম জনাইছোঁ, তোমাক মই নিৰন্তৰভাৱে প্ৰণাম জনাইছোঁ। কাৰণ তোমাৰ নাম ৰাম, নাৰায়ণ, গোপাল, গোবিন্দ এই নাম সমস্ত ধৰ্মৰ শিৰোমণি, তুআগুণ নাম। তোমাৰ পৰম মংগলময় ৰাম কৃষ্ণ হৰি নাৰায়ণ এই নাম সকলো ধৰ্মৰ শিৰোমণি স্বৰূপ। শিৰোমণি মানে ক্ষীৰটোৱে ওপৰত, তাতকৈ আৰু ক্ষীৰৰ মণি, গতিকে শিৰোমণি বুলি ক'লে তাতকৈ আৰু ওপৰত একো থাকিব নোৱাৰে। সৰ্বধৰ্ম শিৰোমণি, শিৰোমণি মানে তেওঁ মূল, ক্ষীৰত থকা মণি, যিটো ক্ষীৰৰ মণিটোৱে আমাক শৰীৰটোক মানে চলাই আছে। যেনেকৈ মণি এটা আপোনাৰ, যেনেকৈ চাকি এটা যদি আপুনি জ্বলায়, চাকিটোত তেল লাগিব, শলিতা লাগিব, তৈল্য মাল্য শলাভৰণ, এইকেইটা বস্তুৰ প্ৰয়োজন। এটা পাত্ৰ লাগিল, শলিতা এটা লাগিল, তেল লাগিলে, আৰু এটা জুইচলা কাঠি মাৰি জ্বলাই দিলে অগ্নি, তেতিয়া সেইটো এটা চাকি জ্বলি থাকিব। চাকিটো জ্বলি থাকিলেও কিন্তু চাকিটো আপোনাৰ তেল নাইকিয়া হৈ গ'লে নুমাই যাব, শলিতা নাইকিয়া হৈ গ'লে নুমাই যাব,
এই কিবা কিবি কাৰণত সি নুমাই যোৱা ভয় আছে। কিন্তু মণি যিটো বস্তু, মণিটোক সাধাৰণতে মুকুতা বুলি কোৱা হয়। মুকুতা সি তেনেকৈ তেলো নালাগে, শলিতাও নালাগে, একো নালাগে, সি চব প্ৰকাশিত, নিজেও প্ৰকাশিত হৈ থাকে আৰু আনকো প্ৰকাশ কৰিব পাৰে। সেইকাৰণে মানে সমস্ত মস্তক মণি বুলি নামঘোষাৰ আৰম্ভণিতে কৈছে, সমস্তক মস্তক মণি নিজ ভকতৰ অৱশ্য, সকলোৰে মস্তকৰ মণি স্বৰূপ। মণিটো মানে চব প্ৰকাশিত আৰু আনকো সি প্ৰকাশ কৰিব পাৰে। তাত তেল শলিতা অন্য কিবা দ্ৰব্য আদি প্ৰয়োজন নাই, বা ফু মাৰি দিলেও চাকি গছ নুমাব পাৰে। কিন্তু এই মণিটো তেনেকুৱা কোনো ধৰণৰ তাৰ জুতি নাইকিয়া নহয়। সেইকাৰণে আমাৰ শিৰোমণি আমাৰ গোটেই শৰীৰটো সঞ্চালিত কৰি ৰাখিছে। আমাৰ শিৰোমণি শব্দটোৱে আমাৰ যিটো মানুহৰ মগজু তত্ত্ব, মানে যিটোৱে আমাক গোটেই মন প্ৰাণ চব থকা আমাক কাৰ্য সম্পাদন কৰি ৰাখিছে। আমাৰ এতিয়া ধৰক হাৰ্টটো আমি কৈছোঁ, কলিজাটো কৈছোঁ, ব্লাড চাৰ্কুলেশ্যন আপোনালোকে চাব যে এইটো আজিকালি কলিজাটো মানুহে মানে হেৰি কৰি পেলাই ট্ৰেন্সমিশ্যন কৰিব পাৰে, শৰীৰৰ কিডনী আদি কৰি ট্ৰেন্সমিশ্যন কৰিব পাৰে। কিন্তু মগজটো যেতিয়া মানে মগজত মানে কিবা এটা হয়, তেতিয়া এইটো এটা ডাঙৰ সমস্যা হয়। আপোনাৰ মগজটো খুলি অকণমান লৈ গৈ আন এটা মগজ ভৰাই দিব আপোনাৰ তাত নোৱাৰে। যদি হয় নতুন যুগত হয়, তেতিয়াহ'লে সেইটো এটা বৰ সাংঘাতিক ব্যৱস্থা হ'ব। সেইকাৰণে মৃত্যুবিলাকক দুটা ভাগত ভাগ কৰাইছে। এজন মানুহ মৰিলে তাক হয় কয় ক্লিনিকেল ডেথ বুলি কোৱা হয়, আৰু কিছুমানক কোৱা হয় বায়'লজিকেল ডেথ। অৰ্থাৎ মগজটো যাৰ মৰি যায় সেইটো বায়'লজিকেল ডেথ, অৰ্থাৎ সেইটো মানুহ বচাব নোৱাৰে। বাকীবিলাক অৰ্গেনত কিবা এটা হ'লে সেইটো ক্লিনিকেল ডেথ বুলি কয়। সেইবিলাক ইচ্ছা কৰিলে ICUত ৰাখি অক্সিজেন দি তাক কিবাৰ কাৰণে হয়তো অধিক সুবিধাজনক ঠাইলৈ লৈ গৈ পেলাই হয়তো চিকিৎসা কৰি বচাব পাৰে। সেইকাৰণে সেইটো মৰিলে তেওঁক ক্লিনিকেল ডেথ বুলি ক'ব, শৰীৰৰ অন্য অংগ প্ৰত্যংগ হ'লে। কিন্তু মগজুটো যেতিয়া মৰি যাব তেতিয়া তাক আৰু কোনো কাৰণে বচাব নোৱাৰে। সেইকাৰণে আমাৰ গোটেই শৰীৰটোৰ মূল বস্তুটো মানে সেই শিৰত আছে। গতিকে শিৰক সেইকাৰণে মণিস্বৰূপ বুলি কোৱা হৈছে। আৰু সি যেতিয়ালৈকে সবল শক্তিমান সামৰ্থ্যৱান হৈ থাকিব, তেতিয়াহ'লে মানুহজনৰ মানসিক কেতিয়াও মানে বিস্মৃতি নহয়। আৰু তাক শক্তিমান কৰি ৰাখিব পৰা একমাত্ৰ উপায়টো হৈছে ভগৱন্তৰ পৰমমঙ্গল নাম। আমি ভগৱন্তৰ পৰমমঙ্গল নামক মানে সৰ্বধৰ্মৰ শিৰোমণি বুলি কৈছে। যিমান ধৰ্ম আছে বিশ্বত, সকলো ধৰ্মৰ এই ভগৱন্তৰ নাম, তোৱা গুণৰ নাম মানে তোমাৰ গুণৰ নাম। তোৱা শব্দটোৱে ভগৱন্তক বুজাইছে। আগতো ভগৱন্তৰ এটা পৰিচয় দি গ'ল। সেই মাধৱৰ নামেই, গুণনামেই হৈছে সকলো ধৰ্মৰ শিৰোমণি স্বৰূপ। এতেকে আমি ইমান এটা মানে সকলো ধৰ্মৰ শিৰোমণি স্বৰূপ পৰম পবিত্ৰ সৰ্বশক্তিমান মানে নাম ল'বলৈ কেতিয়াও হেলা কৰিব নালাগে। আৰু সেইদৰে ভগৱন্তৰ চৰণলৈ সেয়া নমস্কাৰ জনাইছে ভগৱন্তই। তেওঁৰ নাম যাতে সৰ্বক্ষণে আমাৰ হৃদয়ত প্ৰকাশিত হৈ থাকে। কৃষ্ণ, বাদ যাওকচোন। কৃষ্ণ। বন্ধু গোবিন্দ রাম মুকুন্দ মাধব যাক সুমরণে তোরি পাপ পরাভব যাক সুমরণে তোরি পাপ পরাভব। কৃষ্ণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াত বন্ধু গোবিন্দ ৰাম মুকুন্দ মাধৱ, ভগৱন্তৰ বিশেষ চাৰিটা নাম ইয়াত তাক বন্দনা কৰিছে। বন্দনা কৰি কৈছে যে হে গোবিন্দ, হে ৰাম, হে মুকুন্দ, হে মাধৱ। আৰু তোমাৰ নাম, এই নামবিলাক সুমৰিলে, স্মৰণ কৰিলে আমি এই ভৱত হ'ব পৰা সমস্ত পাপৰ পৰা তৰণ হ'ব পাৰি। ভৱ সংসাৰ হ'ব পৰা সমস্ত যিবোৰ পাপ আছে, সেই পাপৰ পৰা পৰিত্ৰাণ লভিব পাৰে, সমস্ত পাপ নাইকিয়া হৈ যাব পাৰে। আপোনালোকে পাইছেই ভগৱন্তৰ নাম সুমৰণ কৰিলে, স্মৰণ কৰিলে। আমাৰ শংকৰদেৱে লিখিছে যে মোহৰৰ দুগুটি নাম এক হৰি এক ৰাম স্মৰে আকৌ মহাপাপী হুই ৬০ লক্ষ কোটি জন্মে যত পাপ কৰি আছে সবাই
সমস্ত পাপ গতিকে নামে পাপ যেনেকৈ নিষেধ কৰিব পাৰে অন্য কোনো ধৰ্মই কোনো উপায়েৰে কোনো সাধনাৰ যোগেদি সেইটো কাম কৰিব নোৱাৰে। গতিকে ভগৱন্তৰ পৰম মংগল নামে আমাৰ ভৱ সংসাৰত হ'ব পৰা সকলো প্ৰকাৰৰ পাপ, এইকেইটা পাপ পাৰিব এইকেইটা নোৱাৰে এনেকুৱা কথা নহয়। গতিকে সমস্ত পাপবিলাক বিনাশ কৰিব পাৰে যদি আপুনি একান্ত শৰণ লৈ ভগৱন্তৰ চৰণক একান্তভাৱে শুদ্ধভাৱেৰে যদি আপুনি বন্দনা কৰে, চৰণ বন্দনা কৰি যদি তেওঁৰ নাম লয়, মানে গোবিন্দ ৰাম মুকুন্দ মাধৱ আদি নাম আপুনি স্মৰণ কৰে, তেতিয়া আপুনি সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব বুলি ইয়াত কৈছে। কৃষ্ণ যাওকচোন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াত আপোনাৰ নমস্কাৰ লগে লগে আমাৰ সংশয় নিৰাকৰণ কৰি আহি আছে যে নমুকি নমোহ ৰাম, নমুকি নমোহ ৰাম, তেওঁক প্ৰণাম জনাইছে নমো নাৰায়ণ। ৰামৰতো প্ৰণাম জনাইছে, প্ৰণাম জনাই আছে, আৰু নাৰায়ণৰ চৰণটোক প্ৰণাম জনাইছে। তেওঁকেই অনাদি বুলি কৈছে, যাৰ আদি আৰু নাই। তেওঁকে অনন্ত কৈছে, যাৰ শেষ নাই। যিজনেই এই সমস্ত সত্যৰ গৰাকী সন্ত তত্ত্ব বস্তু, সেইজন পৰম নাৰায়ণ। তেওঁকেই মংগলময় বাচা শিৱ বুলিও কৈছে, আৰু তেওঁ সনাতন, যাৰ কোনো কালে বিনাশ নাই। আদিতো তেওঁ আছিল, এতিয়াও আছে, আগলৈকো থাকিব। কোনো ধৰণৰ ক্ষয় নাই, কোনো বিনাশ নাই। সকলো সময়তে যি প্ৰকাশমান তাকে সনাতন বোলে। গতিকে সেইজন ঈশ্বৰৰ এটা ইয়াত ধাৰণা আমাক দিছে, সেইজনকে নমস্কাৰ কৰিছে, সেইজনকে প্ৰণাম জনাইছে। তাক প্ৰণাম জনাইছে, ৰামক জনাইছে, নাৰায়ণক জনাইছে, আৰু সেইজনেই ৰাম আৰু নাৰায়ণকে অনাদি বুলিও কৈছে, যাৰ আদি নাই। অনন্ত বুলিও কৈছে, তেওঁ মহাসন্ত কৈছে, তেওঁ মংগলময় শিৱ বুলি কৈছে, আৰু তেওঁকে কোনো কালে বিনাশ নোহোৱা সনাতন তত্ত্ব বুলি ঘোষণা কৰিছে। এতিয়া আপোনাৰ এই তত্ত্বটোকে আমাক ইয়াত দিবৰ কাৰণে, আমাৰ ঈশ্বৰৰ সম্পৰ্কে থকা সংজ্ঞা বা সন্দেহবিলাক নিৰাকৰণ কৰিবৰ কাৰণে ইয়াত ইমানখিনি নাম অন্তৰ্ভুক্ত কৰিছে। দেখিছে যে নাৰায়ণ, ৰাম, মানে এইবিলাক গোবিন্দ, মুকুন্দ, মাধৱ, এই নামবিলাক কৈছে। লগতে গোপাল, গোবিন্দ, এই নামবিলাক কৈ নাৰায়ণ নামৰ কথা কৈ যে এই সকলো যে অনাদি অনন্ত সন্ত শিৱ সনাতন, যিবোৰ আমাৰ মাজত ঈশ্বৰৰ সম্পৰ্কে সংজ্ঞা চলি আছে, সমস্তখিনি ইয়ালৈ আনি পেলাই সংগ্ৰহ কৰি ইয়াত মানে সমবেত কৰিছে, একেলগ কৰিছে। অনাদি বুলি ক'লেও সেইজনকে বুজাব, অনন্ত বুলি ক'লেও সেইজনকে বুজাব, শিৱ বুলি ক'লেও একেজনকে বুজাব, সনাতন সত্য বুলি ক'লেও তেওঁকে বুজাব। গতিকে সেইজনে আমাৰ উপাস্য তত্ত্ব ভগৱান। গতিকে সেই কথাটোকে এতিয়া পিছৰ ঘোষা ফাঁকি তাৰ সিদ্ধা আধ্যাত্মিক ঘোষণাটো কৰিবলৈ গৈ আছে। নমস্কাৰৰ শেষৰ ঘোষা জাগি, চতুৰ্থ নম্বৰ ঘোষা জাগি। কৃষ্ণ বাপ যাওকচোন। কৃষ্ণ কৃষ্ণ। জয় নমো নাৰায়ণ দৈবকী নন্দন পৰম পুৰুষ সদা শিৱ সনাতন পৰম পুৰুষ সদা শিৱ সনাতন। কৃষ্ণ কৃষ্ণ। ইয়াত জয় দিবলৈ গৈছে, জয়
জয় শব্দটো আৰম্ভ কৰিছে, জয় কৰি পেলাই প্ৰণাম জনাইছে নাৰায়ণক। সেইজন নাৰায়ণ কোন? দৈৱকী নন্দন। যে আমাৰ যি পৰম পুৰুষ পৰম ঈশ্বৰ যাৰ সংজ্ঞা দিয়া হৈছে, সেইজনে যে দৈৱকী নন্দন কৃষ্ণ, সেই কথাটো ইয়াত আমাৰ মাধৱ পুৰুষে এটা সিদ্ধান্ত লৈ আহিছে। মাধৱদেৱে নামঘৰত আপুনি ইয়াৰ পাছতো পাব, এইবিলাকৰ ওপৰত ব্যাখ্যা আছে পাছত মানে ব্যাখ্যাও আছে, কিছুমান উপদেশ বাণীত আছে। সেইখিনিত ক'বগৈ যেনে বেদৰ গুপুত বিত্ত নাৰায়ণয়ে দৈৱকীত হন্তে সাক্ষাতে ভুলা বেদি, জীৱৰ তাৰণ সেইটো নাৰায়ণে প্ৰচাৰিলা নিজৰ যশোধৰ্মৰ কৰি। এতিয়া বেদৰ গুপুত বিত্ত তত্ত্ব নাৰায়ণ আহি কেনেকৈ দৈৱকীৰ যোগেদি কেনেকৈ পূৰ্ণ প্ৰকাশ হ'লে, সেই সম্পৰ্কে আমাক বুজাইছে যে নাৰায়ণ মানেই দৈৱকী নন্দন কৃষ্ণ, দৈৱকী নন্দন মানেই নাৰায়ণ, আৰু তেওঁকে পৰম পুৰুষ বুলি কয়। পৰম পুৰুষ মানে সেই নাৰায়ণক পৰম পুৰুষ বোলা হৈছে। পৰম পুৰুষ মানে তেওঁৰ আগত পুৰুষ নাই, তেওঁই প্ৰথম পুৰুষ, সেইকাৰণে তেওঁক পৰম পুৰুষ হিচাপে নাম দিয়া হৈছে। আৰু তেওঁকে পৰম ঈশ্বৰ বুলিও কৈছে, এই নাৰায়ণকে পৰম ঈশ্বৰো কৈছে, পৰম পুৰুষো কৈছে। আৰু সেই নাৰায়ণে আকৌ সকলোৱে জনাকৈ, কাৰণ নাৰায়ণক আমিতো বিচাৰি যাব নোৱাৰোঁ, নাৰায়ণক বিচাৰি পোৱাটো সহজ নহয়, কাৰণ সেইবোৰ নিৰঞ্জন নিৰাকাৰ, তেওঁ অব্যক্ত। তেওঁ সকলোৱে জনাকৈ ব্যক্ত ৰূপে আহি দৈৱকীৰ যোগেদি ধৰাধামত ব্যক্ত ৰূপ ধাৰণ কৰি আমাৰ ভক্তপদে কৃপা কৰিলে, সেইজনে হ'ল দৈৱকী নন্দন কৃষ্ণ। গতিকে আমাৰ উপাস্য তত্ত্ব এতিয়া দৈৱকী নন্দন কৃষ্ণহে। আমি ঈশ্বৰ বিচাৰি হাবাথুৰি খাব নালাগে। ঈশ্বৰৰ সম্পৰ্কে যিমানেই সংজ্ঞা নিদিয়ক, ইয়াত আহি এটা মানে সিদ্ধান্ত ঘোষণা কৰিছে, কাৰণ এই দৈৱকী নন্দন কৃষ্ণই পৰম পুৰুষ। আমি সন্দেহ বা সংশয় কৰিবও নালাগে, তেওঁৱেই নাৰায়ণ, তেওঁৱেই সদাশিৱ। কোনোবাই সদাশিৱ বুলি ঈশ্বৰ কৰে, আৰু তেওঁৱেই সনাতন তত্ত্ব। গতিকে তেওঁৱেই সনাতন তত্ত্ব, অৰ্থাৎ সকলো কালতে বিদ্যমান সেইজন সত্তাই, সেইজনেই সদা মংগলময়, সদা কৃপাময়, সদা দয়াময়, সেইজনেই পৰম পুৰুষ। তেওঁৰ আগত আৰু কোনো পুৰুষ নাই, যিজন আমি জয় দিছোঁ দৈৱকী নন্দন কৃষ্ণ। গতিকে আমাৰ ঈশ্বৰৰ সংজ্ঞাত সকলো সন্দেহ দূৰীকৰণ কৰি যে কোনজন ঈশ্বৰ, আমাৰ উপাস্য সত্তা তত্ত্ববস্তু, এই সম্পৰ্কে আমাৰ সংশয়বোৰ সম্পূৰ্ণভাৱে নিৰাময় কৰি মহাপুৰুষ মাধৱদেৱে যে আমাৰ ঈশ্বৰ হ'ল দৈৱকী নন্দন কৃষ্ণ। কাৰণ প্ৰত্যক্ষ আমি তেওঁক পাইছোঁ, তেওঁৰ গুণ নাম লীলা যশ চৰিত্ৰ বৰ্ণনা আছে, তেওঁৰ লীলা কথা আছে, তেওঁৰ যশ গুণৰ কথা আছে। গতিকে যিজনৰ যশ গুণ লীলা চৰিত্ৰ আমি পাইছোঁ, সেইজন দৈৱকী নন্দন কৃষ্ণই আমাৰ ঈশ্বৰ, আৰু সেইজনেই সেই পৰম পুৰুষ, সেইজনেই নাৰায়ণ, সেইজনেই অনাদিৰাদি কাৰণ, আৰু সেইজনেই সনাতন তত্ত্ব বস্তু, তেওঁৱেই সদাশিৱ, সকলোৰে মংগলময় সত্তা। গতিকে আমাৰ কাৰো সন্দেহ বা সংশয় থাকিব নালাগে যে আমি দৈৱকী পুত্ৰ কৃষ্ণ আমাৰ ঈশ্বৰ হয়নে নহয়, তেওঁ ভগৱান হয়নে নহয়, তেওঁ পৰম পুৰুষ হয়নে নহয়, তেওঁ পৰম ব্ৰহ্ম হয়নে নহয়। এই কথাবোৰ বুজাবলৈ মহাপুৰুষ মাধৱদেৱে আৰু এটা বৰগীতত মানে ধুনীয়াকৈ বুজাইছে। তেওঁ সেই পণ্ডিত সকলক উদ্দেশ্য কৰি এটাটো বৰগীত লিখিছে। সেই বৰগীতত তেওঁ কৈছে যে তিনি গুণময় বেদ বন পৰিহৰা, গোৱালীৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা। তাৰমানে ব্ৰহ্ম যে কৃষ্ণ, এই কথাটো আকৌ মাধৱদেৱে ক'বলৈ কৈছে। উৰুখলে ঘৰে বান্ধি থোৱা আছে টানি, তেহি বেদ শিৰো ৰত্ন অৰ্থ ভনা জানি। এতেকে দধি চুৰকৈ খোৱাৰ কাৰণে, কলহ ভঙাৰ কাৰণে যিটো অপৰাধত তেওঁৰ মাতৃ যশোদাই উৰুখলত ৰছীয়ে বান্ধি বান্ধি থৈ দিছে, সেইজনেই আমাৰ উপাস্য সত্তা পৰম ব্ৰহ্ম পুৰুষ। সেইজনে সমস্ত দেৱ দেৱতাৰ সদায় চৰণত সেৱা কৰি আছে, যি সমস্তৰ সেব্য, সেইজনে সনাতন সত্য। গতিকে এইদৰে মাধৱদেৱে বুজাবলৈ চেষ্টা কৰিছে, বিভিন্ন লেখনিৰ যোগেদি শংকৰদেৱেও লিখিবলৈ চেষ্টা কৰিছে যে আমাৰ সংশয় সন্দেহ ঈশ্বৰ সম্পৰ্কে হ'ব নালাগে, ভগৱান সম্পৰ্কে হ'ব নালাগে। আমাৰ মাত্ৰ এইটো খাটাং সিদ্ধান্ত কৰি থৈ গৈছে যে আমাৰ দৈৱকী নন্দন কৃষ্ণ দেৱে আমাৰ একমাত্ৰ উপাস্য দেৱতা, পৰম পুৰুষ ঈশ্বৰ, তেওঁৱেই ঈশ্বৰ, তেওঁৰ বাহিৰে আৰু দ্বিতীয় ঈশ্বৰ নাই। গতিকে কোনোবা যিবিলাক আগত কৈছে, সেইবিলাক সাধাৰণতে আমাৰ ভাৱবাদত আছে, সেইবিলাকক দৰ্শন পোৱাটো ইমান সহজ নহয়। তেওঁলোকৰ বৰ্ণনা আছে, বৰ্ণনাহে দিছে, কিন্তু কৃষ্ণৰ গুণ নাম লীলা যশ চৰিত্ৰ ধৰাধামত সম্পূৰ্ণক্ৰমে
নিজেই প্ৰচাৰ কৰি থৈ গৈছে। প্ৰচাৰিলে নিজৰ যশধৰ্মৰ বিপৰীত। সেইখিনি কৰিবৰ কাৰণে ভকতে গাবৰ কাৰণে সুবিধা কৰিবৰ কাৰণে এইখিনি দি থৈ গৈছে। এতেকে আমাৰ ঈশ্বৰ সত্তা হ'ল দৈৱকীনন্দন কৃষ্ণ, আৰু তেওঁকে জয় দিছে ইয়াত। জয় নমো নাৰায়ণ দৈৱকীনন্দন, তেওঁৰে জয়ধ্বনি কৰিছে মহাপুৰুষ মাধৱদেৱে। কৃষ্ণ।